স্বকীয় ৰূপ লৈ বহাৰণ আহে গ'লে ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো? এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বেদি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ কান্যকুঞ্জৰে পৰা বাৰ ভূঞা আহিছিলে সেই বংশতে শংকৰদেৱ ইয়াতে জন্মিলে। দেশৰে আজান ফকীৰে মধুযোগী ৰচিলে দিল্লী দিলুৱাৰে আহি অস্থি পুথি আঁকিলে। পঞ্চনদী টেক বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে। সমন্বয় দেখুৱালে কত অকাশত স্ফূৰ্ত। মহাবাহু ব্ৰহ্মপুত্ৰ লাচিতে শৰাই হাততে শতৰুৱা গছিলে। জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে। কিৰাত পুত্ৰ বিষ্ণুৰাভাই মাতৃ সৃষ্টি দিয়ালে। সমন্বয় দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত। পদ্মা নদী ধুমুহাত পৰি কত কত জন আহিলে। দুয়োপাৰে কতনা অতিথি আদৰিলে। কিছু ল'ব লাগে কিছু দিব লাগে দিন যাবলে হ'লে। মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথেও ক'লে। অগ্ৰবাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত পোৱালে। অদিন পাতকী খবৰ চক্ৰ জ্যোতিৰে কৰি বেঠ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ। ধন্যবাদ।